হয়, এই ৰাস্তাটো বহুত জৰাজীৰ্ণ আছিলে। মানুহৰ বহুত মানে অসুবিধা হৈছিলে চলাচল কৰিবৰ কাৰণে। কিন্তু প্ৰমোদ বড়ো চৰকাৰে যিখিনি কৰিছে, কিন্তু মানে খুব ভাবিবলগীয়া, যিহেতু আমাৰ মাইনৰিটি এলেকা, তথাপিও যে এই ৰাস্তাটোৰ কাম ইমান ধুনীয়াকৈ কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগতে হৈছিলে অলপ চলপ মানে শিলগুটি ছটিওৱা তাৰমানে তেনেকুৱা ধৰণৰ আৰু তেনেকুৱা ধৰণৰ মানে আমি সাফল্য দেখিবলৈ পোৱা নাছিলোঁ। হয়, উন্নয়নটো বহুত কৰিছে, কাৰণ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি IUI ঘৰৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আৰু প্ৰত্যেকটো মছজিদে যিহেতু আমাৰ এতিয়া এটা টয়লেট মানে লেট্ৰিন হৈছে, এইখিনি বহুত আমি উপকৃত হৈছোঁ। নাই, আগতে এনেকুৱা কাম হোৱা নাছিল। এইটো বৰ্তমান ইয়াৰ পৰা এই বিলাতালি ঘৰৰ পৰা দণ্ডচৰীয়া ফাৰ্মলৈকে এই ৰাস্তাটো হৈছে। এতিয়া বহুত সুবিধা হৈছে। এইটো মানে ৰাইজৰ কাৰণে মানে বহুত উপকৃত হোৱা বুলি ভাবিছোঁ আৰু সুবিধা হৈছে। সেই ক্ষেত্ৰত মানে ক'বলৈ গ'লে এটা কথাই ক'ব পাৰিম যে মানুহখিনিয়ে বিবেক বিবেচনাৰে তাৰমানে ভোট দিব লাগে। কোন চৰকাৰে কি ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়, সেইটো বিবেক বিবেচনাৰে ৰাইজে ভোট দিব লাগে, যাতে কোনটো চৰকাৰে তাৰমানে কি সুবিধা দিছে এইটো মানে ভালদৰে জ্ঞান লৈ তাৰমানে ভোট দিলে তেতিয়াহ'লে ৰাইজৰ উপকাৰ হ'ব বুলি মই ভাবোঁ। হয়, আজি আমি পুহৰাবাৰী VCDCৰ অন্তৰ্গত এই উত্তৰ চিদাকাৱা গাঁৱত যিটো মেইন ৰাস্তা, এইপিনি পশ্চিম পিনি নদী পাৰ আৰু এইপিনি আমাৰ ৰৌতা বা এইটো লালফুললৈকে যোৱা যিটো ৰাস্তা, মেইন ৰাস্তা, সেই ৰাস্তাটো বহুত দিন ধৰি কোনো এটা মেৰামতি বা উন্নতি কৰা নাছিলে। কিন্তু যেতিয়া আমি ৰাইজৰ মাজত যেতিয়া আহিছিলোঁ, এইটো ৰাইজৰ যিটো মানে অভিযোগ বা আমি নিজ চকুৰে যিটো দেখা পাইছিলোঁ যে বিগত চৰকাৰৰ দিনত এইখিনি এৰিয়া, স্পেচিয়েলি মাইনৰিটি এলেকা আৰু এইটো প্ৰায় কৃষিজীৱী অঞ্চল, আৰু এই অঞ্চলৰ মানুহবিলাকে প্ৰায় শাক পাচলি খেতি কৰে, এইটো বজাৰলৈকে ল'ব লাগে। লগতে এই অঞ্চলৰ বহুতখিনি শিক্ষাৰ্থী আছে, ছাত্ৰ ছাত্ৰী আছে, বা ইয়াত মানে গৰ্ভৱতী মহিলাবিলাক যদি বাহিৰত লৈ যাব লাগে, বেমাৰী যদি বাহিৰত লৈ যাব লাগে, ইয়াত এম্বুলেন্স অহাৰ মানে কোনো সুবিধা নাছিলে, বা চাইকেল ঠেলা চলোৱাৰো কোনো মানে বহুত অসুবিধা আছিলে। এইটো মানে আমাৰ মাজত যেতিয়া আমি মানে ৰাইজৰ লগত যেতিয়া আলোচনা কৰিলোঁ, আমি তেখেতসকলে আমাক এই ৰাস্তাটো বনাই দিব লাগে বুলি বিগত প্ৰায় দিনবিলাকত আমাক অভিযোগ কৰা হিচাপে বা আমাক আপত্তি কৰা হিচাপে আজি আমি এই মানে BTR চৰকাৰৰ SOBD ফাণ্ডৰ মানে গোবিন্দ চন্দ্ৰ বসুমতাৰী ডেপুটি চিফ, তেখেতে এইটো আবণ্টন দিলে, মানে চেণ্ট গ্ৰেভিছ হিচাপে প্ৰায় 2 কিলোমিটাৰ ৰাস্তা। এইটো মানে ইষ্টিমেট মতে এইটো যিটো আহিছিলে এইটো কমপ্লিট এইটো বনাই দিলে, আৰু এইটো আজি আমি ৰাইজৰ যিটো মানে সেৱাৰ কাৰণে এইটো যিটো আগবঢ়াইছিলে, এইটো আমি আজি উদ্বোধন কৰি পেলাই ৰাইজক আমি চমজাই দিলোঁ। এই ক্ষেত্ৰতো ৰাইজে এতিয়া উপলব্ধি কৰিছে, ৰাইজে এইটো অভিযোগ কৰি আছে। বিভিন্ন গাঁওবিলাকতো বহুত এতিয়ালৈকে চাইনবোৰ্ড আছে, আমি এইটো নজৰ দিছোঁ, কিন্তু প্ৰায় ৰাস্তাবিলাক যিটো বনাব লাগিছিলে, যেনেকুৱা বনাব লাগিছিলে MGNGৰ ক্ষেত্ৰত, এইবিলাক যিমানখিনি আশা কৰিছিল বা যিমানখিনি এষ্টিমেট আছিলে সেইটো কৰা নাই, এইকাৰণে এইবিলাক উন্নতি হোৱা নাই। আৰু ডিপাৰ্টমেণ্টেল কামবিলাকতো প্ৰায় স্পেচিয়েলি মাইনৰিটি এলেকাত মানে বঞ্চতিকত বা অৱহেলিত কৰি ৰাখিছিলে। কিন্তু এতিয়া অকল ৰাস্তা নহয়, এতিয়া বিভিন্ন ইয়াত ৰাজহুৱা স্থান বা মছজিদ বা ক'ৰবাত স্কুল, এইবিলাকতো আমি BTR চৰকাৰৰ পৰা যিটো আবণ্টন কৰি দিয়া ৰাজহুৱা যিটো শৌচালয় বা কমিউনিটি টয়লেট বা ক'ৰবা মানে স্কুল ঘৰ মেৰামতি বা বাউণ্ডেৰী ৱাল, এইবিলাক মানে ডিপাৰ্টমেণ্টৰ কামটো অলৰেডি আমি কৰাৰ কাৰণে বহুত মানে এইটো আমাক সুবিধা দিয়া হিচাপে, আবণ্টন দিয়া হিচাপে আমি বহুতখিনি আমি কৰি দিলোঁ।